নমস্কাৰ দৰ্শকসকল। অতি গৰ্বে হত লংকা এইষাৰ বাক্য আমি সৰুৰে পৰাই শুনি আহিছো। জ্যেষ্ঠসকলে প্ৰায়ে কয় অতি অহংকাৰ পতনৰ মূল, অতি অহংকাৰ কৰিলে পতন অনিবাৰ্য। সিদিনা বিধানসভাৰ অধিৱেশনত সেই একেখিনি কথাকে নতুন MLA সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল। তেওঁৰ মতে লোকসভাৰ নিৰ্বাচনত ৰাইজে বিপুল ভোটত বিজয়ী কৰা গৌৰৱ গগৈয়ে এই একমাত্ৰ অহংকাৰৰ বাবে পিছৰ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হৈছিলে। এই বিষয়ে আমি পিছত কথা পাতিম, কিন্তু তাৰ আগতে আমি যাওঁ পশ্চিমবংগলৈ। পশ্চিমবংগতো সেই একেই দুৰ্দশা হৈছে মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীৰ বিষয়ে মই বেছি ক'ব নিবিচাৰো, তেওঁ এগৰাকী মহিলা, কিন্তু বহুতে ক'ব বিচাৰে তেওঁৰ পতনৰ মূল কাৰণ তেওঁৰ ভতিজাক অভিষেক বেনাৰ্জী। অভিষেক বেনাৰ্জীৰ কাৰণেই মমতা বেনাৰ্জীৰ এই পতন হোৱা বুলি বিভিন্ন মহলে ক'ব বিচাৰে। তেওঁ কেনেদৰে অহংকাৰ কৰিছিল অকণমান আভাস ল'বলৈ এই ভিডিঅ দুটা চাই লওঁ আহক। এখানে সংবাদ মাধ্যম আছে, আমি অমিত শাহকে বলবো গুজরাটের কোন গুন্ডা এসে বাঙালিকে ভয় দেখানোর মতো এখনো সৎসাহস ভারতের মাটিতে কারোর জন্ম হয়নি। আর আপনার যদি বুকের পাটা থাকে আর আপনি যদি বাপের বেটা হন, 4 তারিখ দুপুরে কলকাতায় আর বাংলায় থাকবেন, 12টার পর দেখা হবে অমিত শাহ, কথা দিয়ে যাচ্ছি। এলে দেখে নেবো, যদি না শুধরাও এই করবো তাই করবো। আরে তোর বাপকে গিয়ে বল বাড়ির 5 কিলোমিটারের মধ্যে দাঁড়িয়ে আছি, যা করার করায়। আয় আয়, হিম্মত আছে, হিম্মত আছে। এই মেদিনীপুরের মাটিতে, তোমার মাটিতে, তোমার পাড়ায়, তোমার এলাকায় দাঁড়িয়ে তোমায় চ্যালেঞ্জ ছুড়ে দিয়ে যাচ্ছে। দৰ্শকসকল, গুজৰাটৰ গুণ্ডা বুলি অমিত শ্বাহক তেওঁ চেলেঞ্জ কৰিছিলে। নন্দীগ্ৰামত শুভেন্দু অধিকাৰীক তেওঁ আহ্বান জনাইছিলে, মাতি পঠিয়াইছিলে, তোৰ জাগাত মই আহিছো, তই কি কৰ কৰহি। এনেধৰণৰ অহংকাৰৰ ফল তেওঁ কেনেদৰে ভুগিলে এয়া চাওক। দৰ্শকসকল, কোনোবাই যদি গেলা কণী দলিয়াইছে, কোনোবাই লপা থপা দিছে, কোনোবাই খোচা মাৰিছে, কোনোবা শুভাকাংক্ষীয়ে তেওঁক এটা হেলমেট পিন্ধাই দিহে তেওঁক ৰক্ষা কৰিছে। চাওকচোন অহংকাৰৰ ফল কেনে ভয়ানক হ'ব পাৰে। মূৰত হেলমেট পিন্ধিব লগা হৈছে জনৰোষৰ বলি হোৱাৰ পিছত। তেওঁ কেনেধৰণৰ আক্ৰমণৰ বলি হৈছে তেওঁৰ মুখেৰে শুনো আহক। যেভাবে মানে মাথাটা বেঁচে গেছে খালি আমার একটা হেলমেট পরেছিলাম বলে। আমার এখানে যারা সহকর্মীরা ছিল এরা বুদ্ধি খাটিয়ে একটা হেলমেট, দুটো হেলমেট জোগাড় করে রেখেছিল, বললো দাদা এটা মাথায় পরে নিন। আপনি দেখুন আমার জামা কাপড়ের অবস্থা, 15 বছর, চশমা ভেঙে দিয়েছে, ঘড়ি টড়ি প্রায় একদম ছিঁড়ে, বেল্ট টেল্ট সব ছিঁড়ে দিয়েছে। পুলিশ নেই। আমি সংবাদ মাধ্যমের প্রতিনিধিদের বলবো যে এই প্রশ্নগুলোই আপনাদের তোলা উচিত। দেখিছেনে জনতা কিমান সচেতন আৰু কিমান সজাগ। ক্ষমতা থকালৈকে তোমাক প্ৰভু বুলি সকলোৱে মানি চলিব, কিন্তু ক্ষমতা যিদিনা হাতৰ পৰা যাব এই এনেকুৱা দুৰ্দশা হয় ৰাজনৈতিক নেতাসকলৰ। কেৱল সেয়াই নহয়, যোৱাকালিৰ দিনটো মমতা বেনাৰ্জীৰ কাৰণে আছিলে অতি ভয়ানকভাৱে বেদনাদায়ক, কিয়নো যোৱাকালি তেওঁৰ অতি মৰমেৰে গঢ় দিয়া দলটো দুভাগত বিভক্ত হৈ পৰে। নিৰ্বাচনত তেওঁৰ দলটোৱে লাভ কৰিছিলে 80খনকৈ আসন, আৰু সেই হিচাপত তেওঁলোকৰ কোনোবা এগৰাকী হ'ব লাগে বিৰোধী দলৰ দলপতি। কিন্তু যোৱাকালি বিসম্বাদ হয় দলটোৰ মাজত, আৰু 58 গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত এখন কাগজ স্পীকাৰৰ ওচৰত দাখিল কৰে দলটোৱে এগৰাকী বিধায়ক ঋতব্ৰত বেনাৰ্জীয়ে। ফলত ঋতব্ৰত বেনাৰ্জী হৈ পৰে বিৰোধী দলৰ দলপতি, আৰু অভিষেক বেনাৰ্জীকে আদি কৰি মমতা বেনাৰ্জী হৈ পৰে সংখ্যালঘু নিজৰ দলৰ ভিতৰতে।
অলপ আগত কৈ আহিছো যে মমতা বেনাৰ্জী বা তৃণমূল কংগ্ৰেছৰ পতনৰ মূল কাৰণ হিচাপে বহুতেই ক'ব বিচাৰে অভিষেক বেনাৰ্জীক। ঋতব্ৰত বেনাৰ্জীৰ ফৈতৃয়েও সেই একেই অভিযোগ কৰে অভিষেক বেনাৰ্জীৰ ওপৰত। সেয়ে তেওঁলোকে মমতা বেনাৰ্জীক আহ্বান জনাইছে তেওঁলোকৰ এডভাইজাৰ হবলৈ, কিন্তু অভিষেক বেনাৰ্জীক তেওঁলোকে নস্যাৎ কৰিছে। এতিয়া অভিষেক বেনাৰ্জীক এৰি মমতা বেনাৰ্জী নিশ্চয় নাযায়, আৰু সেইকাৰণে হয়তো ঋতব্ৰত বেনাৰ্জীৰ সৈতেও সেই সুযোগতে আহ্বান জনাইছে মমতা বেনাৰ্জীক। মমতা বেনাৰ্জীৰ এতিয়া এনেকুৱা অৱস্থা, ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰকাৰ। প্ৰথমে ক্ষমতা গ'ল, তাৰ পিছত দলটো দ্বিখণ্ডিত হৈ গ'ল। দ্বিখণ্ডিত মানে এতিয়া মমতা বেনাৰ্জীৰ কোনো ধৰণৰ প্ৰভাৱ নাই দলটোৰ ওপৰত, নিয়ন্ত্ৰণ নাই। তেওঁ এগৰাকী সাধাৰণ কৰ্মীৰ দৰে হৈ পৰিলে দলটোৰ ভিতৰত। অহংকাৰে মানুহক ক'ৰ পৰা ক'লৈ লৈ যায়, ইয়াতকৈ ডাঙৰ প্ৰমাণ হয়তো আৰু আন একোৱেই নাই। আমাৰ অসমতো দেখা গৈছে সেই একেই ধৰণে গৌৰৱ গগৈকে আদি কৰি বাঘা বাঘা নেতাসকল থকাৰ পাছতো পৰাজয় বৰণ কৰাৰ কাৰণে এতিয়া বিৰোধী দলপতি হ'ব লগা হৈছে কোনোদিনেই নাম নুশুনা বা কোনোদিনেই নভবা এগৰাকী ব্যক্তি ৱাজেদ আলী চৌধুৰী। বিধিৰ কি দুৰ্বিপাক দেখিছেনে? গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে তেনেকুৱা কথা আন নেতাই কয় নে নকয় নাজানো, কিন্তু কেৱল ৰাজনৈতিক ক্ষেত্ৰতে নহয়, আমি ব্যৱহাৰিক জীৱনতো আমি সাধাৰণ মানুহেও অহংকাৰৰ পৰা আঁতৰি থাকিব লাগে। এই সম্পৰ্কে বিধানসভা অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল অকণমান এই চেগতে শুনি লওঁ আহক। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয় আপোনালোকে মোক দেখুৱাই দিব, আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। দৰ্শকসকল, বিধানসভাৰ ইতিহাসত এনেধৰণৰ নেতা আছিল নে নাই আমি নাজানো, যিয়ে নতুনকৈ অহা ৰাজনৈতিক MLA সকলক, নেতাসকলক এনেধৰণৰ পৰামৰ্শ দিয়ে। আমি সততে দেখি আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনক উপদেশ দিয়ে এৰা নাই, নিজেও এক অহংকাৰ শূন্য জীৱন কটোৱা আমি দেখি আহিছো। ৰাজপথতে হওক, সভাই সমিতিয়ে হওক, মেল মিটিঙতে হওক, বা গৈ থাকোঁতে কাৰোবাক লগ পোৱা সেই ঠাইতে হওক, তেওঁ নামি গৈ হাত মিলাই তেওঁ মানুহক সাৱটি ধৰি নাচি বাগি জনতাৰ সৈতে এনেধৰণেৰে একাত্ম হৈ যায়, তেওঁৰ কোনো অহমিকাবোধ যে নাই তাতেই পৰিস্ফুট হৈ উঠে। এই কথা একে মুখে অখিল গগৈয়েও স্বীকাৰ কৰিছে। গতিকে যিয়ে নহওক, অহংকাৰে যে পতনৰ মূল কাৰণ, এই কথা কেৱল ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতে নহয়, আমিও মানি চলা উচিত ব্যৱহাৰিক জীৱনত। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।